জনাইছো নতুন এক ভিডিঅ'ৰ মাজলৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। তো বন্ধুসকল আজি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিম আচলতে আপোনাৰ ছাগলীক আমি কি দানা খোৱালে অতি সোনকালে ডাঙৰ হয় আৰু আপোনাৰ কোনটো সময়ত কিমান পৰিমাণৰ দানা খুৱাব লাগে এই সকলোবোৰ কথা মই আপোনালোকক তথ্য সহকাৰে জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব, তেতিয়া আপুনি বহুত কথাই কিন্তু মিছ কৰিব যদি স্কিপ কৰে। সেইকাৰণে আপুনি সকলোবোৰ কথা ডিটেইলছ জানিবলৈ কাৰণে এই ভিডিঅ'টি প্লিজ সম্পূৰ্ণ চাব। আৰু এনে ধৰণৰ ভিডিঅ' মই ফাৰ্মিং ৰিলেটেড, এগ্ৰিকালচাৰ ৰিলেটেড, আসাম গভৰ্ণমেণ্ট এণ্ড ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এগ্ৰিকালচাৰ ৰিলেটেড যিটো স্কিম হয় আমাৰ কৃষকসকলক লৈ বনাই, তেনেধৰণৰ স্কিম ৰিলেটেড বা বিভিন্ন ধৰণৰ কথা ইয়াত মই লৈ আনি থাকোঁ এই চেনেলটিৰ মাধ্যমতে। গতিকে এনেধৰণৰ ভিডিঅ' আপুনি ভৱিষ্যতে পাবলৈ কাৰণে প্লিজ চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰি লওক। আৰু নেক্সট ভিডিঅ' আপুনি কোনটোৰ ওপৰত চাব বিচাৰে সেইটো আপুনি কমেণ্ট কৰিব, মই সেইটোৰ ওপৰতো ভিডিঅ' বনাবলৈ নিশ্চয় চেষ্টা কৰিম। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল প্ৰথমতে আপোনাক মই জনাই দিওঁ যে আপোনাৰ ছাগলী ডাঙৰ হ'বলৈ কাৰণে আমি কিছুমান ব্যৱস্থাপনা আমি কৰিব লাগিব, কিছুমান আমি ষ্টেপ ফ'ল' আপ কৰিব লাগিব। তো সেই ফ'ল' আপ আমি কোনটো কৰিব লাগিব, ব্যৱস্থাপনা আমি কোনটো কৰিব লাগিব, তাৰ ভিতৰত কিছুমান মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। তো সেই বিষয়ে আলোচনা কৰোঁ আহক। বন্ধুসকল প্ৰথমতে আমি এটা কথা মন কৰিব লাগে যে ছাগলীটো আমি মাজে সময়ে এটা সময়ত আমি আবেলি সময়ত বিশেষকৈ আমি ছাগলীটো অকণমান চৰিবলৈ কাৰণে লৈ যাব লাগে। আৰু সেই চৰাওঁতে মানে আপোনাৰ দানা ধৰি লওক ঘাঁহ বন বা কিবা তেনেকুৱা আপোনাৰ খোৱাৰ এটা ব্যৱস্থা কৰিব লাগে। মানে আমি যেনেধৰণৰ গৰু চৰাবলৈ লৈ যাওঁ, যেনেকৈ আপোনাৰ গাঁও এৰিয়াত সেইটো হয় একচুৱেলি। তো গতিকে ঠিক তেনেধৰণৰ মানে আমি ছাগলীকো মানে চৰাবলৈ কাৰণে লৈ যাব লাগে আৰু তাতে দানা খোৱাৰ মানে ব্যৱস্থাটো কৰিব লাগে। তেনেধৰণৰ কৰিলে মানে আপোনাৰ ছাগলীটো সোনকালে ডাঙৰ হয় আৰু লগতে মানে কি হয় আপোনাৰ যিটো ধৰি লওক দানা হয়, দানাৰ খৰচাটো আপোনাৰ অকণমান ৰাহি হয়। বন্ধুসকল ইয়াৰ পিছত আমি প্ৰটিন সমৃদ্ধ সেউজীয়া পশু খাদ্য যেনে একেচিয়া, লিউচাৰ্ণ আৰু শিমলু আলু আদি আপোনাৰ নাইট্ৰজনযুক্ত যিটো আহাৰ হয় সেইটো আমি খুৱাব লাগে। তেতিয়া আপোনাৰ অতি সোনকালে আপোনাৰ ছাগলীটো ডাঙৰ হয়। বন্ধুসকল ইয়াৰ পিছৰ ষ্টেপটো হ'ল যে আমাৰ যিটো ছাগলী ফাৰ্মিং যিটো কৰা যিটো আপোনাৰ পাম হয় বা যিটো ফাৰ্মিং এৰিয়া হয় তাৰ সীমাৰ কাষে কাষে আমি বক ফুল, জবা ফুল আৰু আপোনাৰ গ্লেৰাইচিডিয়া যিটো গছ হয় সেইটো আমি লগাব লাগে। সেইটো আপোনাৰ লগালে কি হয়, তাৰ যিটো নেকি ধৰি লওক গছৰ পৰা যিটো পাত খৰি পৰিব সেইটো আপোনাৰ কি হয় ছাগলীয়ে খায়, মানে বহুত খায়। তো তেনেকুৱা আপোনাৰ যিটো ছাগলীয়ে যেতিয়া পাত চাত খাব তেতিয়া আপোনাৰ কি হ'ল, আপোনাৰ খাদ্য যিটো নেকি আপুনি যোগান ধৰিব লাগে তাৰ আপোনাৰ খৰচাও কমি গ'ল আৰু আপোনাৰ মানে ছাগলীটো খাদ্য যিটো নেকি তেওঁ পাবলগীয়া যিটো খাদ্য হয় ছাগলীয়ে সেইটোও পালে। তো আৰু ছাগলীটো মানে ডাঙৰো হৈ গ'ল। তো সেইকাৰণে আমি এইবোৰ গছটো আমি লগাব লাগে। বন্ধুসকল এতিয়া আমি কোন সময়ত কিমান পৰিমাণৰ দানা দিব লাগে সেই বিষয়ে জানো আহক। আমি যদি কোনটো সময়ত কিমান পৰিমাণৰ দানা দিব লাগে সেই কথাটো যদি আমি নাজানো, অযথা এনেই দানাবোৰ নষ্ট হৈ যায়। তো সেইকাৰণে আমি কিমান পৰিমাণত কোনটো সময়ত কিমান পৰিমাণত আমি দানা দিব লাগে সেই কথাটো আমি জানিব লাগে। কাৰণ কি হয় ছাগলীজনে আপোনাৰ যিমানটো পৰিমাণত তেওঁ খাব সিমানটোৱে খাব, বাকীবোৰতো তেওঁ নাখাই পেলাই এনেই পেলাই দিব বা মানে সেইটো আপোনাৰ নষ্ট। তো সেইকাৰণে আমাৰ কি হয় সেই কথাটো আমি নাজানিলে আমাৰ যিটো আমি অৰ্থ হিচাপে আমি ক্ষতিগ্ৰস্ত হৈ যাওঁ আৰু আমাৰ যিটো উদ্দেশ্যলৈ আমি দানা দিওঁ ছাগলীটো ডাঙৰ হ'বলৈ সেইটোও মানে ডাঙৰ নহয়। তো সেইকাৰণে আজি আহক আজি আমি এই তথ্যটো জানিবলৈ চেষ্টা কৰোঁ যে আচলতে ছাগলীক আমি কিমান পৰিমাণত কোনটো সময়ত আমি দানা দিব লাগে। বন্ধুসকল ছাগলী পোৱালিবোৰক প্ৰথম আমি 10 সপ্তাহ 50ৰ পৰা 100 গ্ৰাম আমি দানা দিব লাগে। তাৰে ভিতৰত শতাংশ হিচাপত মই আপোনালোক জনাব বিচাৰিছোঁ মাকৈ 37%, দালিয়জাতীয় শস্য 15%, খলিহৈ 25%, চাপিছৰ 20%, খনিজ সংমিশ্ৰণ 2.5% আৰু সাধাৰণ নিমখ 0.5% আমি দিব লাগে। বন্ধুসকল তাৰপিছত আমি বাৰন্ত ছাগলী পোৱালিবোৰক আমি 3 পৰা 10 মাহলৈকে দৈনিক 100 পৰা 150 গ্ৰাম দানা দিব লাগে। তাৰে ভিতৰত শতাংশ হিচাপে মাকৈ 15%, দালিয়জাতীয় শস্য 37%, খলিহৈ 10%, চাপিজত 35%, খনিজ মিশ্ৰণ 2% আৰু সাধাৰণ নিমখ 1% আমি দিব লাগে। বন্ধুসকল গাখীৰ দিয়া ছাগলীৰ ক্ষেত্ৰত আমি 1 কিলোগ্ৰাম গাখীৰতী ছাগলীক দৈনিক আমি 300 গ্ৰাম দানা দিব লাগে। তাৰে ভিতৰত মাকৈ 35%, খলিহৈ 8%, চাপিজত 37%, খনিজ মিশ্ৰণ 2% আৰু সাধাৰণ নিমখ 1% দিব লাগে। আৰু বন্ধুসকল গৰ্ভৱতী ছাগলীৰ ক্ষেত্ৰত আমি প্ৰায় 200 গ্ৰাম দৈনিক আমি দানা দিব পৰা যায়। তো তাৰে ক্ষেত্ৰত আমি মাকৈ 35%, খলিহৈ 20%, চাপিজত 42%, খনিজ মিশ্ৰণ 2% আৰু সাধাৰণ নিমখ আমি 1% দিব লাগে। বন্ধুসকল ছাগলীৰ গোহালিত তাম সমৃদ্ধ 950ৰ পৰা 1250 ppm খনিজ খণ্ড ৰাখিব লাগে। তো
তো বন্ধুসকল এই ভিডিঅ' আজি ইমানেই আৰু আগন্তুক সময়ত আৰু বহুতো ইণ্টাৰেষ্টিং ভিডিঅ' ছাগলী ফাৰ্মিঙৰ ওপৰত মই লৈ আনি থাকিম আৰু আপুনি কেনেধৰণৰ ভিডিঅ' চাব বিচাৰে সেইটো কমেণ্ট কৰিব মই বনাবলৈ নিশ্চয় চেষ্টা কৰিম আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ কাৰণে প্লিজ চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰি লওক তো আপুনি সম্পূৰ্ণ ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ